Hello everyone, welcome back to Assamese Study Hub. আজি ভিডিঅ'ত পুনৰ ADRE Grade 3 আৰু Grade 4 এক্সামৰ বাবে আৰু আসাম পুলিচ এক্সামৰ বাবে ইম্পৰ্টেন্ট কুৱেশ্যনৰ পাৰ্ট 47 লৈ আহিছো। আপোনালোকে যদি আগৰ পাৰ্টখিনি চাব বিচাৰে তেন্তে ভিডিঅ'ৰ ডেসক্ৰিপচনত প্লেলিষ্টৰ লিংক দিয়া আছে চাব পাৰিব। আজিৰ প্ৰথম প্ৰশ্ন হৈছে লাহো ইজ দ্য ডান্স ফৰ্ম অফ হুইচ ষ্টেট? লাহো কোনখন ৰাজ্যৰ নৃত্যশৈলী? শুদ্ধ উত্তৰ হ'ব অপচন বি মেঘালয়। লাহো মেঘালয় ৰাজ্যৰ নৃত্যশৈলী। Next question, the first talkie film in India was ভাৰতৰ প্ৰথম সবাক চলচ্চিত্ৰ কি? শুদ্ধ উত্তৰ হ'ব অপচন বি আলমাৰা। আলমাৰা ভাৰতৰ প্ৰথম সবাক চলচ্চিত্ৰ আৰু এই চলচ্চিত্ৰখন 1931 চনৰ 14 মাৰ্চত প্ৰকাশ কৰা হৈছিল। Next question, how many oil refineries are there in Assam? অসমত কিমানখন তেল শোধনাগাৰ আছে? শুদ্ধ উত্তৰ হ'ব অপচন এ 4। অসমত 4খন তেল শোধনাগাৰ আছে আৰু সেইসমূহ হৈছে ডিগবৈ, নুনমাটি, বঙাইগাঁও আৰু নুমলীগড়। Next question, what is the capital of Andaman and Nicobar Island? আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ ৰাজধানী কি? শুদ্ধ উত্তৰ হ'ব অপচন এ পোৰ্ট ব্লেয়াৰ। পোৰ্ট ব্লেয়াৰ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ ৰাজধানী হয়। Next question, who is known as father of modern dance in India? ভাৰতত আধুনিক নৃত্যৰ পিতৃ হিচাপে কাক জনা যায়? শুদ্ধ উত্তৰ হ'ব অপচন ডি উদয় শংকৰ। উদয় শংকৰক ভাৰতত আধুনিক নৃত্যৰ পিতৃ হিচাপে জনা যায়। Next question, ফুৱাল is an ornament used by which of the following community of Assam? ফুৱাল হৈছে অসমৰ নিম্নলিখিত কোনটো সম্প্ৰদায়ৰ দ্বাৰা ব্যৱহৃত এবিধ অলংকাৰ? শুদ্ধ উত্তৰ হ'ব অপচন বি ডিমাছা। ফুৱাল ডিমাছা সম্প্ৰদায়ৰ দ্বাৰা ব্যৱহৃত এবিধ অলংকাৰ হয়। Next question, how many sessions of the Lok Sabha take place in a year? এবছৰত লোকসভাৰ কিমানটা অধিৱেশন অনুষ্ঠিত হয়? শুদ্ধ উত্তৰ হ'ব অপচন এ 3। এবছৰত লোকসভাৰ 3টা সেশনছ অনুষ্ঠিত হয়। এই সেশনছসমূহ হৈছে বাজেট সেশন, মনসুন সেশন আৰু উইন্টাৰ সেশন। বাজেট সেশন ফেব্ৰুৱাৰীৰ পৰা মে মাহলৈ হয়, মনসুন সেশন জুলাইৰ পৰা ছেপ্টেম্বৰলৈ আৰু উইন্টাৰ সেশন নৱেম্বৰৰ পৰা মিড ডিসেম্বৰলৈ অনুষ্ঠিত হয়। Next question, which place is called as the Queen of Deccan? কোন ঠাইক কুইন অফ ডেকান বুলি কোৱা হয়? শুদ্ধ উত্তৰ হ'ব অপচন বি পুনে। পুনে কুইন অফ ডেকান বুলি কোৱা হয়। Next, which among the following hills is known as the Blue Mountains? নিম্নলিখিত কোনটো পাহাৰক নীলা পৰ্বত বুলি কোৱা হয়? শুদ্ধ উত্তৰ হ'ব অপচন বি নীলগিৰি হিলছ। নীলগিৰি পাহাৰক নীলা পৰ্বত বুলি কোৱা হয়। Next question, which is the highest peak of Nilgiri Hills? নীলগিৰি পাহাৰৰ সৰ্বোচ্চ শৃংগ কোনটো? শুদ্ধ উত্তৰ হ'ব অপচন ডি ডোডাবেটা। ডোডাবেটা নীলগিৰি পাহাৰৰ সৰ্বোচ্চ শৃংগ হয় আৰু এই নীলগিৰি পাহাৰ তামিলনাডু ৰাজ্যত অৱস্থিত। Next question, what is the name of the first Assamese women's magazine? প্ৰথম অসমীয়া মহিলা আলোচনীখনৰ নাম কি? শুদ্ধ উত্তৰ হ'ব অপচন সি ঘৰজেউতি। ঘৰজেউতি আলোচনীখন 1927 চনত প্ৰকাশিত হৈছিল। ইয়াৰ সম্পাদক আছিল কমলালয়া কাকতি আৰু কনকলতা চলিহা। Next question, in which city of Assam is the tea festival celebrated every year? প্ৰতি বছৰে অসমৰ কোনখন চহৰত চাহ উৎসৱ উদযাপন কৰা হয়? শুদ্ধ উত্তৰ হ'ব অপচন বি যোৰহাট জিলাত। Next question, who was the political guru of সুভাষ চন্দ্ৰ বসু? সুভাষ চন্দ্ৰ বসুৰ ৰাজনৈতিক গুৰু কোন আছিল? শুদ্ধ উত্তৰ হ'ব অপচন ডি চিত্তৰঞ্জন দাস। Next question, according to the constitution, who has the power to declare a financial emergency in India? সংবিধান অনুসৰি ভাৰতত বিত্তীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ ক্ষমতা কাৰ আছে? শুদ্ধ উত্তৰ হ'ব অপচন ডি ৰাষ্ট্ৰপতিৰ। আমাৰ সংবিধানৰ 360 নং অনুচ্ছেদ অনুসৰি ভাৰতত বিত্তীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ ক্ষমতা ৰাষ্ট্ৰপতিৰ আছে। Next question, Kamet mountain peak is situated in which state? কামেট পৰ্বত শৃংগ কোনখন ৰাজ্যত অৱস্থিত? শুদ্ধ উত্তৰ হ'ব অপচন এ উত্তৰাখণ্ড। কামেট পৰ্বত শৃংগ উত্তৰাখণ্ড ৰাজ্যত অৱস্থিত। Next question, on which date was the world record of বিহু performance in Assam created? অসমত কেতিয়া বিহু নৃত্য প্ৰদৰ্শনৰ বিশ্ব অভিলেখ কৰা হৈছিল? শুদ্ধ উত্তৰ হ'ব অপচন সি 14 এপ্ৰিল 2023।
2023 চনৰ 14 এপ্ৰিল তাৰিখে সৰুসজাই ষ্টেডিয়ামত এই বিহু নৃত্য প্ৰদৰ্শন কৰা হৈছিল য'ত 11,298 গৰাকী পাৰ্টিচিপেণ্টে অংশগ্ৰহণ কৰিছিল নেক্সট কোৱেশ্চন হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ ট্ৰেন্সলেটৰ অফ দ্য ৰামায়ণ ৰামায়ণৰ প্ৰথম গৰাকী অসমীয়া অনুবাদক কোন আছিল শুদ্ধ উত্তৰ হ'ব অপচন সি মাধৱ কণ্ডলী ৰামায়ণৰ প্ৰথম গৰাকী অনুবাদক মাধৱ কণ্ডলী আছিল মাধৱ কণ্ডলী ৰজা মহামাণিক্যৰ ৰাজকবি আছিল ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতাত ৰামায়ণখন তেওঁ অসমীয়ালৈ অনুবাদ কৰিছিল নেক্সট কোৱেশ্চন দ্য বুক ইণ্ডিয়া 2020 ইজ ৰিটেন বাই ইণ্ডিয়া 2020 কিতাপখন কোনে লিখিছে শুদ্ধ উত্তৰ হ'ব অপচন ডি এপিজে আব্দুল কালাম ইণ্ডিয়া 2020 কিতাপখন এপিজে আব্দুল কালামে লিখিছে নেক্সট কোৱেশ্চন লেবাং বুমানি ডান্স ইজ দ্য হাৰ্ভেষ্ট ফেষ্টিভেল অফ লেবাং বুমানি নৃত্য কোনখন ৰাজ্যৰ শস্য চপোৱা নৃত্য হয় শুদ্ধ উত্তৰ হ'ব অপচন বি ত্ৰিপুৰা ৰাজ্যৰ লাষ্ট কোৱেশ্চন দ্য অনলি ফেয়াৰ হেল্ড ইন ইণ্ডিয়া হুৱেৰ বাৰ্টাৰ ছিষ্টেম ষ্টিল এক্সিষ্ট ইজ ভাৰতত অনুষ্ঠিত একমাত্ৰ মেলা য'ত এতিয়াও বিনিময় প্ৰথা আছে শুদ্ধ উত্তৰ হ'ব অপচন এ জোনবিল মেলা ভাৰতত অনুষ্ঠিত একমাত্ৰ মেলা হয় য'ত বৰ্তমানেও বিনিময় প্ৰথা প্ৰচলিত আছে এই জোনবিল মেলা অসমৰ মৰিগাঁও ডিষ্ট্ৰিক্টত উদযাপন কৰা হয় জোনবিল মেলা তিৱা সম্প্ৰদায়ৰ মুখ্য উৎসৱ হয় ইয়াৰ আগৰ পাৰ্টত আপোনালোকক সোধা প্ৰশ্ন আছিল হু ইজ দ্য কাৰেণ্ট স্পীকাৰ অফ দ্য লোকসভাৰ বৰ্তমানৰ অধ্যক্ষ কোন শুদ্ধ উত্তৰ হ'ব অপচন বি ওম বিৰলা লোকসভাৰ বৰ্তমানৰ অধ্যক্ষ ওম বিৰলা হয় আজিৰ প্ৰশ্ন বদ্ৰীনাথ ইজ সিটুৱেটেড অন দ্য বেংক অফ হুইচ ৰিভাৰ বদ্ৰীনাথ কোনখন নদীৰ পাৰত অৱস্থিত অপচন হৈছে গংগা যমুনা অলকানন্দা সৰস্বতী এই প্ৰশ্নৰ উত্তৰ আপোনালোকে কমেণ্ট কৰি জনাওক